দেৱালীখনক লৈ নিশা ধুবুৰীত পুনৰ চাঞ্চল্য চৰকাৰী স্থানসমূহত দুৰ্বৃত্তই অস্পষ্ট দেৱাল লিখন কৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৰকাৰী আৱাসগৃহৰ আশে-পাশে এই লিখন দেৱাল লিখনে পুনৰ ধুবুৰীক অস্থিৰ কৰাৰ চেষ্টা চলাইছে 6 জুনতো জিলা আয়ুক্তৰ চৰকাৰী আৱাসত সংঘটিত হৈছিল অনুৰূপ ঘটনা চক পেন্সিলেৰে হিন্দী ইংৰাজী অসমীয়াত কিছু অস্পষ্ট লিখনি দেখিবলৈ পোৱা গৈছিল পুনৰ একেটা অঞ্চলত দেখা গল কিছু লিখন এইবাৰৰ স্থান হৈছে চৰকাৰী ডাক বাংলাৰ কেন্টিনৰ টিনৰ বেৰত এই লিখনক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে এই লিখনিৰ আৰত নবীন বাংলা নামৰ এটা গোট জড়িত থকাৰ সন্দেহ কৰা হৈছে এই কথা পূৰ্বে স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে মন্দিৰত গোমাংস শিলগুটি নিক্ষেপ দেৱাল লিখনি আদিৰে ধুবুৰীক অস্থিৰ কৰাৰ চেষ্টা চলাইছে একাংশই আমি সবিশেষ জানিবলৈ পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো আমাৰ ধুবুৰী সাংবাদিক সাহানুৰ ইছলামৰ সৈতে সাহানুৰ আপোনাৰ স্থললৈ আহিছো ইটোৰ পিছত সিটোকৈ ঘটনা সংঘটিত হ'বলৈ ধৰিছে ধুবুৰীত আৰু গোমাংস উদ্ধাৰ কৰা হৈছিল আৰু তাৰ পিছতে এইবাৰ দেৱাল লিখনেৰে আসলতে ধুবুৰী যি পৰিবেশ সেই পৰিবেশ অস্থিৰ কৰি তুলিছে একাংশ লোকে আৰক্ষীয়ে কিদৰে অভিযান আৰম্ভ কৰিছে হয় নিশ্চিতভাৱে বনাস্মি উল্লেখ কৰিব লাগিব যে ঈদৰ আগদিনাৰ পৰা এই যিটো অস্থিৰ পৰিৱেশ সেই অস্থিৰ পৰিৱেশ আৰম্ভ হৈছে অৰ্থাৎ 6 জুনৰ পৰা সেই 6 জুনৰ পৰা ধাৰাবাহিকভাৱে এটাৰ পিছত এটা বিতৰ্কৰ সৃষ্টি হৈছে আৰু সেই বিতৰ্ক বা বিভিন্ন প্ৰসংগলৈ আসলতে অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে হিংসাজৰ্জৰ পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ মাজতেই মুখ্যমন্ত্ৰী আহি পৰিস্থিতিৰ বুজ লৈছিল বুজ লোৱাৰ পিছতেই প্ৰথমে যিটো দেৱাল লিখনিৰ যিটো ঘটনা হৈছিল সেই দেৱাল লিখনিৰ আৰত যি নবীন বাংলা নামৰ এটা চক্ৰ সক্ৰিয় হৈ থকা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল আৰু সেই নবীন বাংলা নামৰ যি গোটটোৰ নাম আহিছিল আৰু তেনে সময়তে যোৱা নিশাৰ ভাগত আসলতে এই যিটো দেৱাল লিখন সেই দেৱাল লিখন পুনৰবাৰ উদ্ধাৰ হৈছে আৰু এয়া হৈছে দ্বিতীয়টো ঘটনা এই দ্বিতীয়টো ঘটনাৰ আসলতে এই যিসমূহ লিখনি আসলতে আমি দেখিবলৈ পাইছোঁ কোনো এটা বাক্য সম্পূৰ্ণ বাক্য নাই কেৱল এটা এটা শব্দ আৰু কেইবাটাও নাম উল্লেখ থকা পৰিলক্ষিত হৈছে প্ৰথমতে আছে MD ইছলাম মিছ কাছিৰন ইছলাম হিন্দুৱানা হাম লগতে আছে ডিষ্ট্ৰিক্ট 3 থানা লগতে ভিলেজৰ কথা কোৱা হৈছে ৱেষ্ট GP গাছপাৰা লগতে আছে ঘিউমাৰী তিষ্টাপাৰা হৈছে ভাৰত বাংলা সীমান্তৰ যি BSFৰ সীমান্ত সুৰক্ষা বাহিনীৰ যি কেম্প আছে তাৰ সমান্তৰালভাৱে লিখা আছে ভাৰতবাসী আৰু ইফালে যিটো লিখা আছে তলত ওপৰত দুটা নাম আছে আৰু তলত যিটো স্পষ্টভাৱে লিখা আছে 5/6/2006 অৰ্থাৎ অহা বছৰৰ 5/6 অৰ্থাৎ জুন মাহৰ কথা ইয়াত উল্লেখ কৰা হৈছে আসলতে কোন চক্ৰ কি কাৰণে এনেকুৱা ধৰণৰ শব্দ লিখি আসলতে দ্বিতীয়টো ঘটনা এই ঘটনা আমি দেখিবলৈ পাইছোঁ কি কাৰণে এয়া কৰিবলৈ পাইছে আৰক্ষী ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে নিশাৰ ভাগতে আৰক্ষী আহি উপস্থিত হৈছে জিলা আয়ুক্তগৰাকী আহি উপস্থিত হৈছিল কিন্তু ইয়াৰ আঁৰত মুখ্যমন্ত্ৰীয়ে যিহেতু উল্লেখ কৰিছে আমি কিছু লোক আছে তেওঁলোকৰ মন্তব্য আমি ল'বলৈ চেষ্টা কৰিম কিন্তু মুখ্যমন্ত্ৰীয়ে ইতিপূৰ্বে উল্লেখ কৰিছে যে ইয়াৰ আঁৰত নবীন বাংলা নামৰ এটা গোট সক্ৰিয় হৈ আছে তেওঁলোকে অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব সামগ্ৰিক বিষয়টো আসলতে এই যিটো দেৱাল লিখন এয়া হৈছে দ্বিতীয়টো ঘটনা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে নবীন বাংলা নামৰ এটা গোট সক্ৰিয় হৈ আছে যিটো অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে চাওক ধুবুৰীৰ গোটেই ঘটনাটো যিটো হৈছে ঈদৰ পিছদিনাখনৰ পৰা মই হাঁহিম নে কান্দিম গম পোৱা নাই অকণ ক'ব লাগিব মোক সময় দিব লাগিব 2 মিনিট ঠিক আছে ঈদৰ পিছদিনাখন এটা মন্দিৰত কিবা চাল নে কিবা পোৱা গ'ল হয় কি নাই সেইটো ডেট স্কিন শুড হেভ বিন সিজড এণ্ড সেণ্ট টু ফৰেনচিক লেবৰেটৰী বহুতে সন্দেহ কৰিছে যে সেইটো গৰুৰ চালেই নহয় ছাগলীৰ চাল ইমান চিকচিকীয়া কলা চাল গ'ল সেইটো আচ্ছা লগে লগে পুলিচ মোতায়েন কৰা হ'ল ইটছ এ ভেৰি স্মল টেম্পল বহুত সৰু টেম্পল বহুত ডাঙৰ কম্পাউণ্ডৰ নহয় ঠিক আছে পিছদিনাখনো পুলিচ থকা স্বত্তেও তাতে বোলে কিবা গৰু মাংস পোৱা গ'ল আচ্ছা সেই পুলিচকেইটা কেলৈ এৰেষ্ট কৰা নহ'ল যে তোমালোকৰ ভিতৰত কোনোবাই থৈছে নেকি এই সব প্ৰশ্ন সুধিবলৈ একো নাই তাৰ পিছে হ'ল কি হেৰি 144 বুলি কয় 144 ধাৰা আগতে কৈছিলে সাধাৰণ মানুহে বুজিবৰ কাৰণে ক'লোঁ এতিয়া 163 BNS হ'ল সাধাৰণ মানুহে নুবুজিবৰ কাৰণে মই 144 কৈছোঁ 163 দিয়া হ'ল গোটেইখিনি তাৰপিছত উইদিন 24 আৱাৰ আই এম টেলিং ইউ থেংকছ টু ধুবুৰী ডিষ্ট্ৰিক্ট এণ্ড পুলিচ এডমিনিষ্ট্ৰেশ্যন চিভিল এণ্ড পুলিচ এডমিনিষ্ট্ৰেশ্যন ধুবুৰী চিভিল এণ্ড পুলিচ এডমিনিষ্ট্ৰেশ্যনে গোটেইখিনি পৰিস্থিতি শান্ত কৰি পেলালে ঠিক আছে তাৰপিছত একো নাই ধুবুৰী অশান্ত ভাই ধুবুৰীত হৈছে কি এজন মানুহ কাৰোবাক মাৰ্ডাৰ কৰা হৈছে হোৱা নাই কাৰোবাক ষ্টেপ কৰা হৈছে হোৱা নাই কাৰোবাৰ গাত আচৰ এটা লাগিছে লগা নাই তেতিয়াহ'লে হোৱাট ইজ দ্য প্ৰব্লেম
হয় কি না হা আমাৰ ওচৰত ৰ ফুটেজ আছে যে এটা নিৰ্দিষ্ট সংগঠনৰ লোকে পুলিচৰ পিছপিনে থিয় হৈ পুলিচৰ সন্মুখত থিয় হৈ বাঁহৰ খুঁটা লৈ পিনে মাৰ ভাং তাৰপিছত তৰাল লৈ থকা আছে এই চব মই এডিশ্যনেল স্পীক দেখুৱাইছোঁ যি কি নহওক তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পালে তেখেতে আহি এনেকুৱা এটা হুলস্থুলৰ সৃষ্টি কৰি দিলে SP ট্ৰান্সফাৰ হৈ গ'ল শ্বুটেড ছাইট আৰে ভাই হোৱাট ইজ ডেট শ্বুটেড ছাইট লাষ্ট 20 ইয়াৰ্ছত ধুবুৰীত পুলিচক ষ্টন পেল্টিং কৰাৰ কোনটো ঘটনা হৈছে নাইবা এইবাৰ কোনটো ঘটনা হৈছে মই জনাতো হোৱা নাই যদি হৈছে তেতিয়াহ'লে হ'ব পাৰে ঠিক আছে শ্বুটেড ছাইট অমুক তমুক হুলস্থুল তাৰপিছত কি হ'ল যে আজিৰ যিটো আপোনালোকে যিটোক লৈ পিনে আজি নিউজ কৰিছে ইয়াতে আপোনালোকে নিজেই চাওকচোন অলপ জুম কৰি দেখুৱাওক যে ইয়াতে কি লিখা আছে কিবা মহম্মদ আলী ইছলাম গোটেই বংশ পৰিচয় দি কিনে এড্ৰেছ লিখা আছে কিবা লেখা আছে হিন্দুৱানা ভাৰতবাসী মুখ্যমন্ত্ৰীয়ে যোৱা প্ৰথমটো যিটো দেৱাল লিখনৰ ঘটনা মুখ্যমন্ত্ৰীয়ে কৈছিল যে বিভিন্ন ভাৰত বিৰোধী কিছু মন্তব্য লিখা আছিল স্পষ্টভাৱে মুখ্যমন্ত্ৰীয়ে কৈছিল তাতে নবীন বাংলা বুলি লিখি থকা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু সেই চক্ৰটো জড়িত আছে ইয়াত আচলতে কেইটামান কোৰ্ট থকা বুলি বহুতেই ধাৰণা কৰিছে যে চিক্ৰেট কোৰ্ট তেওঁলোকে ব্যৱহাৰ কৰে একো নহয় এইবিলাক সম্পূৰ্ণৰূপে ইউজলেছ কথা বিশেষকৈ আজিতো আপোনালোকে ভালকৈ ৰাইজক দেখুৱাওক চাওক ধুবুৰীত আমি বহুত শান্তিত আছোঁ একো প্ৰব্লেম নাই আজি যিসব পৰ্ট হেৰি পাই আছে এক্স হেণ্ডেলত ধুবুৰীত 30 জন এৰেষ্ট হ'ল 20 জন এৰেষ্ট হ'ল 40 জন এৰেষ্ট হ'ল শুনক কোন এৰেষ্ট হৈছে এতিয়ালৈকে এই ঘটনা ৰিলেটেডত মাত্ৰ 14 জনক এৰেষ্ট কৰা হৈছে চ' ফাৰ আইন বাদ বাকী কোন এৰেষ্ট হ'ল তেতিয়াহ'লে এই যে 30 জন 40 জন গোটেই কোনোবা গৰু চুৰ কোনোবা মোবাইল চুৰ কোনোবা ছাগলী চুৰ কোনোবা ঘৈণীয়েকক পিটি কিনে ৱাৰেণ্ট হৈ আছে সেই চব কোনোবা বোলে মেইনটেনেন্স দিয়া নাই ঘৈণীয়েকক মেইনটেনেন্স নিদি কিনে আজি 3 বছৰৰ পৰা কোৰ্টৰ পৰা ৱাৰেণ্ট হৈ আছে সেই চবক উঠোৱা হৈছে বাট দিছ ইজ গিভিং এ ভেৰি বেড নেৰেটিভ দিছ শ্বয়িং এ ভেৰি ৰং পিকচাৰ অফ ধুবুৰী হয় নিশ্চিতভাৱে এয়া আছিল কিছু সাধাৰণ লোকৰ কথা সচেতন লোকৰ কথা আৰু কিছু সচেতন ব্যক্তি আছে লগতে আমি দেখুৱাম এয়া হৈছে জিলা আয়ুক্তৰ কাৰ্যালয় আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এটা CC কেমেৰা সংস্থাপন কৰা আছে আৰু এই CC কেমেৰা সংস্থাপন কৰাৰ চাহানুৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ সবিশেষ জনোৱাৰ বাবে